পৃথিৱীৰ আটাইতকৈ শক্তিশালী দুখন দেশ আমেৰিকা আৰু চাইনা দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধান লগ হ'ল চাইনাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ লগত 12 জন বিলিয়নিয়াৰ গৈ উপস্থিত হ'ল চাইনাৰ বেইজিঙত স্পেচ এক্সৰ মালিক ইলন মাস্ক গ'ল এপলৰ সিইও টিম কুক গ'ল এনভিডিয়াৰ সিইও জেনচিং হিৱাং গ'ল এপল কোম্পানীৰ কথা জানেই আইফোন যে বনায় স্পেচ এক্স হ'ল সেইটো কোম্পানী যিয়ে মহাকাশলৈ ৰকেট পঠিয়ায় হেডকোৱাৰ্টাৰ হ'ল আমেৰিকাত এনভিডিয়া হ'ল সেই কোম্পানী যিয়ে পৃথিৱীৰ এডভান্স চিপসমূহ বনায় মোবাইল কম্পিউটাৰ গাড়ী এই সকলোতে ব্যৱহাৰ কৰা হয় এনেকুৱা ধৰণৰ চিপছবোৰ এফালে পৃথিৱীৰ আটাইতকৈ শক্তিশালী কমিউনিষ্ট লিডাৰ অৰ্থাৎ চাইনাৰ ৰাষ্ট্ৰপতি জিনপিং আনফালে কেপিটেলিষ্ট ছুপাৰ পাৱাৰ দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প এই দুয়ো শত্ৰু দেশ তীব্ৰ প্ৰতিদ্বন্দ্বী দেশৰ নেতা একেলগ হোৱাৰ আঁৰত আছে বহু কথা সেই কথাবোৰ সামৰি আগবঢ়ালোঁ আজিৰ এইটো ভিডিঅ'ত নমস্কাৰ মই নিলয় চাইনাৰ বেইজিঙত গৈ ট্ৰাম্পে চাইনাৰ ৰাষ্ট্ৰপতিক প্ৰশংসা কৰি থৈ আহিল Such respect for China, the job you've done. You're a great leader. I say it to everybody. You're a great leader. ক'লে আমাৰ লগত ডিল কৰক হাৰমুজ ষ্ট্ৰীট আমি খুলিব পৰা নাই খুলিবলৈ ইৰাণক প্ৰেছাৰ দিয়ক ব্যৱসায়ত সহযোগিতা কৰক এইবোৰ কথা এই মিটিংখনে বুজাই দিলে যে বিশ্বৰ অৰ্থনীতিত বৰ্তমান লিডাৰ কোন আৰু বুজাই দিলে প্ৰকৃত ছুপাৰ পাৱাৰ কোন হ'বলৈ গৈ আছে কিন্তু এই ছুপাৰ পাৱাৰৰ মুকুট এতিয়া আমেৰিকাৰ পৰা চাইনাই লৈ যাব নেকি তাৰ হিচাপ ওলাব ভিডিঅ'টোৰ আগলৈ যদি ভালকৈ চাওঁ চাইনা এতিয়া বহু ক্ষেত্ৰত আমেৰিকাতকৈ বহু আগত ওলাই গৈছে কিছু ক্ষেত্ৰত পিছ পৰি আছে যদিও তীব্ৰ কম্পিটিশ্যনত আছে চাইনাই টেকন'লজিৰ দৌৰত আমেৰিকাক পিছ পেলাই থৈছে পৃথিৱীৰ সকলোতকৈ বেছি উদ্ভাৱনী পেটেণ্ট চাইনাই ফাইল কৰি থৈ দিছে 5 মিলিয়নতকৈও অধিক পেটেণ্ট আছে তেওঁলোকৰ নামত মানে যেতিয়া নতুন কিবা এটা ইনভেনশ্যন কৰা হয় সেই বস্তুটো নিজৰ বুলি পেটেণ্ট ল'ব লাগে অৰ্থাৎ এটা আইনী প্ৰক্ৰিয়া ইয়াৰ ভিতৰত 60% পেটেণ্ট খুব গুৰুত্বপূৰ্ণ অৰ্থাৎ পইচা উপাৰ্জন কৰি দিব পৰা পেটেণ্ট যেনে এআই ৰবটিক গ্ৰীণ টেকন'লজি এইবোৰৰ যদি এআইৰ ক্ষেত্ৰত চাওঁ 60% পেটেণ্ট অকল চাইনাৰ আছে এই এআইৰ ক্ষেত্ৰত ৰিভলিউশ্যন আনা এই চাট জিপিটি যেতিয়া বনোৱা হ'ল চাইনাই বনালে ডিপছিক যিটো কোৱা হ'ল চাট জিপিটিতকৈও বেছি দক্ষ ইফালে যদি চাওঁ চাইনাত এআই কোম্পানী আছে বৰ্তমানলৈ 6200তকৈও বেছি ইফালে চাইনাই ৱৰ্ল্ডৰ 2/3তকৈও বেছি ৰবটৰ পেটেণ্ট ফাইল কৰে মানে নতুন নতুন উদ্ভাৱন তাত বহুত বেছি কোৱাণ্টাম কম্পিউটাৰৰ ক্ষেত্ৰতো আগবঢ়া ইফালে মহাকাশ উপগ্ৰহৰ ক্ষেত্ৰতো আগবাঢ়ি আছে আৰু সেই উপগ্ৰহে বৰ্তমান আকাশৰ পৰা মাটিলৈ 100 Gbps স্পীডৰ ডাটা ট্ৰেন্সফাৰ কৰিব পাৰে যিটো স্পীড আমেৰিকাৰ কোম্পানী ষ্টাৰলিংকতকৈও বেছি তেওঁলোক পুনৰ ব্যৱহাৰ কৰিব পৰা ৰকেটৰ ক্ষেত্ৰতো আগবাঢ়ি আছে ইফালে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত অৰ্থাৎ চিপছ এইবোৰ বনোৱা ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে চাইনা আমেৰিকাতকৈ পিছ পৰি আছে এই ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত আমেৰিকাৰ এনভিডিয়া কোম্পানীটো আগত এইবোৰ কথা কৈ যে চাইনা আমেৰিকাৰ লগত তীব্ৰ কম্পিটিশ্যনত আছে বৰ্তমান চাইনাখনে দশক ধৰি মনে মনে কাম কৰি আছিল এটা দশকৰ ভিতৰত মিলিটাৰী ক্ষেত্ৰতো তেওঁলোক আত্মনিৰ্ভৰশীল হৈ উঠিল মানে অস্ত্ৰ ফাইটাৰ জেট মিছাইল এইবোৰ ক্ষেত্ৰত এতিয়া বিশ্বৰ বজাৰত অস্ত্ৰ মিছাইল ফাইটাৰ জেট বিক্ৰী কৰাৰ মন মেলিলে ফলত তেওঁলোকৰ তাত কি আছে সেই সামগ্ৰীবোৰ বৰ্তমান তেওঁলোকে দেখুৱাবলৈ আৰম্ভ কৰিছে ইফালে চাইনাই দীঘলীয়া সময় ধৰি যুদ্ধ কৰা নাই গতিকে তেওঁলোকৰ যিখিনি অস্ত্ৰ মিছাইল সেইবোৰ যুদ্ধত পৰীক্ষা কৰা হোৱা নাছিল অৰ্থাৎ ৱাৰ টেষ্টিং হোৱা নাছিল কিন্তু আমেৰিকাই যিকোনো দেশৰ যুদ্ধত জঁপিয়াই পৰে তাত অস্ত্ৰ যোগান ধৰে ফলত তেওঁলোকৰ যুদ্ধৰ সেই অস্ত্ৰবোৰ ৱাৰ টেষ্টিং হৈ আছে এইখিনি ক্ষেত্ৰত চাইনা পিছ পৰি আছিল যদিও চাইনাই সেই অস্ত্ৰ পাকিস্তানক দি শেহতীয়াকৈ ইৰাণক অৰ্থাৎ আমেৰিকা ইৰাণৰ যুদ্ধৰ মাজত ইৰাণক সেই অস্ত্ৰ দি সেই অস্ত্ৰৰে ৱাৰ টেষ্টিং কৰা হৈছে গতিকে বিশ্বৰ বজাৰত তেওঁলোকৰ অস্ত্ৰ বা যুদ্ধৰ সামগ্ৰীৰ চাহিদা বাঢ়িব তেওঁলোকে এতিয়া ছাবমেৰিনৰ পৰা আৰম্ভ কৰি এআই পাৱাৰ্ড ড্ৰোন মিছাইললৈ সকলো বনাইছে 6th জেনেৰেশ্যন ফাইটাৰ জেট অকল আমেৰিকাই টেষ্ট কৰিছিল এতিয়া চাইনায়ো সেই কাম আগবঢ়াইছে ইফালে আমেৰিকা সেই ইৰাণৰ যুদ্ধ যে পাৰ হৈ গ'ল তাত চাইনাই পিছফালে থাকি তেওঁলোকৰ খেল দেখুৱালে আমেৰিকাই ইৰাণৰ লগত যুদ্ধ কৰোঁতে তেওঁলোকৰ বহুতো মিছাইল ধ্বংস হ'ল অৰ্থাৎ আমেৰিকাৰ মিছাইল ধ্বংস হ'ল ইফালে আমেৰিকাই ইখনৰ লগত সিখনকৈ যুদ্ধত জড়িত হৈ থাকে ইফালে চাইনাখনলৈ যদি চাওঁ যোৱা 40 বছৰত একো তেওঁলোকে ডাঙৰ যুদ্ধ কৰা নাই কিন্তু শেহতীয়াকৈ যদি চাওঁ ইৰাণৰ যুদ্ধত মিছাইলত লগা চিপছ ৰকেটত লগা ইন্ধন এইবোৰ ইৰাণক চাইনাই যোগান ধৰিছে এতিয়া দুয়োখন দেশে কথা বতৰা পাতিছে টাইৱানখনক লৈ সেই টাইৱানখন আছে ইয়াত চাইনাৰ পৰা প্ৰায় 160 কিলোমিটাৰ পূবে সাগৰৰ মাজত চাইনাই দাবী কৰে যে এই টাইৱানখন তেওঁলোকৰে অংশ অৰ্থাৎ তেওঁলোকে নিজৰ কৰি ল'ব বিচাৰে ইফালে টাইৱানত গণতান্ত্ৰিক চৰকাৰ আছে আমেৰিকাই তেওঁলোকক অস্ত্ৰ দি সহায় কৰে গতিকে মন থাকিলেও চাইনাই সেই টাইৱানখন ল'ব পৰা নাই
ইফালে যদি চাওঁ নেভি মিলিটাৰীৰ ক্ষেত্ৰত আমেৰিকা যদিও আগত চাইনাখন কিন্তু বহু পিছ পৰি থকা নাই হাইপাৰছনিক মিছাইলৰ ক্ষেত্ৰত চাইনা আগবাঢ়িছে ইফালে সামৰিক ঘাটিৰ ক্ষেত্ৰত যদি চাওঁ আমেৰিকাৰ পৃথিৱীৰ বিভিন্ন দেশত সামৰিক ঘাটি আছে প্ৰায় 750টা মান আছে ইফালে আমেৰিকাৰ মিছাইল বা অস্ত্ৰ-শস্ত্ৰ যুদ্ধত পৰীক্ষা কৰা এনেবোৰ ক্ষেত্ৰত চাইনা পিছ পৰি আছে আমেৰিকাৰ কিন্তু চাইনায়েও পৃথিৱীৰ বিভিন্ন দেশত বন্দৰ বনাইছে বিভিন্ন দেশক লোন দিছে বিভিন্ন দেশত মিলিটাৰী বেছ বনাইছে মানে আগবাঢ়ি আছে প্ৰায় 150খন মান দেশত এনে কাম কৰিছে আমেৰিকা হ'ল ছুপাৰ পাৱাৰ দেশ সৰ্বশক্তিমান দেশ কিন্তু ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছৰ পৰা আমেৰিকাৰ মিত্ৰ দেশবোৰো শত্ৰু দেশ হৈ গৈ আছে তেওঁ যেতিয়াই তেতিয়াই জি টি কৈ দিয়ে টেৰিফ লগাই দিয়ে ফলত সেই গণতান্ত্ৰিক দেশবোৰৰ সহ্য নহয় আৰু চাইনাৰ লগত তেওঁলোকে মিত্ৰতাৰ হাত আগবঢ়াই দিয়ে ট্ৰাম্পে কেতিয়াবা ইউকেক গালি পাৰে কেতিয়াবা জাৰ্মানীক গালি পাৰে কেতিয়াবা কানাডাক দম দিয়ে ইফালে ইউক্ৰেইনক মাতি আনি দম দিয়ে ইফালে গ্ৰীণলেণ্ডখন কিনি লোৱাৰ কথা কয় ফলত পৃথিৱীৰ বিভিন্ন দেশে আমেৰিকাৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰি আছে ইফালে অৰ্থনীতিৰ ফালৰ পৰা যদি চাওঁ চাইনা ৱৰ্ল্ডৰ দ্বিতীয় বৃহৎ অৰ্থনীতি আমেৰিকাৰ পিছতে যদি দেশৰ জিডিপি চাওঁ আমেৰিকাৰ জিডিপি $30 ট্ৰিলিয়ন চাইনাৰ জিডিপি $20 ট্ৰিলিয়ন অৰ্থাৎ $10 ট্ৰিলিয়ন পাৰ্থক্য ইফালে যদি পাৰ কেপিটা ইনকাম যদি চাওঁ তেনেহ'লে আমেৰিকাৰ $94,000 প্ৰতি বছৰে কিন্তু চাইনা এই ক্ষেত্ৰত যথেষ্ট পিছ পৰি আছে $15,000 প্ৰতি বছৰে ইফালে চাইনাত নিৰ্বনুৱা সমস্যাও আছে প্ৰায় 17% কিন্তু গ্ৰোথ ৰেট যদি চাওঁ আমেৰিকাৰ অৰ্থনীতি প্ৰতি বছৰে আগবাঢ়ি আছে 2.5% ৰেটত কিন্তু চাইনাৰ অৰ্থনীতি প্ৰতি বছৰে আগবাঢ়ি আছে 5.5% ৰেটত মানে ডাবল স্পীডত এনেকৈ আগবাঢ়ি থাকিলে চাইনা আগন্তুক 10-15 বছৰৰ ভিতৰত জিডিপি আমেৰিকাৰ সমান হ'বগৈ চাইনাখনে গোটেই পৃথিৱীতে তেওঁলোকৰ বস্তু বিক্ৰী কৰে কিন্তু তাৰ তুলনাত তেওঁলোকে আন দেশৰ পৰা বৰ বেছি বস্তু নিকিনে মানে তেওঁলোক ট্ৰেড সাৰপ্লাছত চলে মানে দেশত আসলতে কিমান বস্তু উৎপাদন হয় কিমান উপভোগ হৈ আছে মানে ৰিয়েল প্ৰডাকশ্যন কনজাম্পশ্যনৰ কথা ক'লে চাইনা নাম্বাৰ 1 সেই যে কেইমাহমান আগতে ট্ৰাম্পে বিভিন্ন দেশৰ ওপৰত টেৰিফ লগাই দিছিল যিবোৰ দেশৰ ওপৰত টেৰিফ লগাইছিল মেক্সিমাম দেশবোৰে সেই আমেৰিকাৰ টেৰিফৰ পৰা ৰক্ষা পাবলৈ ট্ৰাম্পৰ কথা মানি চলিব লগা হৈছিল কিন্তু তেতিয়া কি কৰিছিল চাইনাই ওলোটাই আমেৰিকাৰ ওপৰত টেৰিফ লগাই দিছিল ফলত ট্ৰাম্পে লাহে লাহে সেই টেৰিফ অৰ্থাৎ চাইনাৰ ওপৰত লগোৱা টেৰিফ কমাই দিব লগা হৈছিল এতিয়া ট্ৰাম্পক প্ৰয়োজন হৈছে চাইনাৰ বজাৰ চাইনাৰ বিনিয়োগ চাইনাই প্ৰায় সকলো বস্তু বনায় কাপোৰ বনায় ঔষধ বনায় গাড়ী বনায় ইলেক্ট্ৰনিক সামগ্ৰী বনায় খোৱা বস্তু বনায় সকলো বস্তু বনায় এই যে ট্ৰাম্পৰ লগত বিজনেছমেনসকল গৈছে CEO সকল গৈছে তেওঁলোকৰ উৎপাদনৰ এটা অংশ চাইনাৰ ওপৰতে নিৰ্ভৰ কৰে এপল কোম্পানী অৰ্থাৎ সেই যে আইফোন বনায় সেই কোম্পানীটোৱে পৃথিৱীত বিক্ৰী কৰা তেওঁলোকৰ প্ৰডাক্টৰ 70% চাইনাত এছেম্বল কৰে মানে চাইনাত বনায় বুলি ধৰি ল'ব পাৰে ইলন মাস্কৰ কোম্পানী সেই যে টেছলা তেওঁলোকে বিশ্বৰ বজাৰত যি গাড়ী বিক্ৰী কৰে সেই গাড়ীৰ 50-ৰ পৰা 60% চাইনাত উৎপাদন কৰে কিন্তু সেই টেছলা হ'ল আমেৰিকাৰ কোম্পানী সোলাৰ পেনেলৰ ক্ষেত্ৰত যদি চাওঁ পৃথিৱীৰ উৎপাদনৰ 80% চাইনাত হয় ইফালে ইলেক্ট্ৰিক কাৰৰ 60% চাইনাই বিক্ৰী কৰে ইলেক্ট্ৰিক বেটাৰীৰ 70% বিশ্বৰ বজাৰত চাইনাই বিক্ৰী কৰে ইফালে ফাইটাৰ জেট মিছাইল ফোন ইলেক্ট্ৰিক কাৰ AI চিপছ সেমিকণ্ডাক্টৰৰ বস্তুবোৰ বনাবলৈ যি বিশেষ মিনাৰেলছ লাগে যি ৰেয়াৰ আৰ্থ লাগে তাৰ 90%ৰো অধিক সাপ্লাই কৰে চাইনাই ইয়াৰ বাবে আমেৰিকায়ো চাইনাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এই ট্ৰাম্পে টেৰিফ লগোৱাৰ পিছত ওলোটাই চাইনাই টেৰিফ লগাওঁতে লাহেকৈ ট্ৰাম্পে সেই টেৰিফ আঁতৰাই দিবলৈ বাধ্য হৈছিল চাইনাই ইমান বছৰৰ পৰা মনে মনে কাম কৰি আছে ট্ৰাম্প শাসনলৈ অহাৰ পিছৰ সময়খিনিত তেওঁলোকে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিলে শেহতীয়া মিটিঙৰ কথাবোৰ এনেকুৱা তাত আলোচনা হ'ল যে চাইনাৰ দাবী আমেৰিকাই অফিচিয়েলি জনাওক যে টাইৱানখন চাইনাৰ ইফালে আমেৰিকাই টাইৱানক অস্ত্ৰ দিয়া বন্ধ কৰক সেমিকণ্ডাক্টৰ চিপছৰ ওপৰত যি এক্সপৰ্ট কণ্ট্ৰল লগাইছে সেয়া আঁতৰাওক চাইনাৰ এনেকুৱা ডাঙৰ ডাঙৰ দাবী কিন্তু ট্ৰাম্পে বৰ বেছি আশা কৰা নাই কৈছে যে ইৰাণক চাইনাই প্ৰেছাৰ দিয়ক যাতে সেই ষ্ট্ৰীট অফ হাৰ্মুজ খুলি দিয়ে এইবোৰেই এতিয়া দেখুৱাই ছুপাৰ পাৱাৰৰ মুকুট এতিয়া কাৰ হাতলৈ গৈ আছে আমেৰিকাৰ ডলাৰৰ শক্তি বৰ্তমানো বিশ্বৰ বজাৰত একেদৰে আছে আমেৰিকাৰ সেইটো এটা শক্তিশালী অস্ত্ৰ পৃথিৱীৰ সকলো দেশে US ডলাৰত বেপাৰ বাণিজ্য কৰিবলৈ বাধ্য ইফালে পাৰ কেপিটা ইনকাম ব্যক্তিগত স্বাধীনতা এইবোৰ ক্ষেত্ৰত আমেৰিকা আগত আছে ইফালে চাইনা ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত উৎপাদনৰ ক্ষেত্ৰত AI পেটেণ্টৰ ক্ষেত্ৰত আগবাঢ়ি আছে মিলিটাৰীৰ ক্ষেত্ৰতো তেওঁলোক উন্নত হৈ গৈ আছে এতিয়া সেই ছুপাৰ পাৱাৰৰ মুকুটটো কাৰ হাতলৈ আহিব সেয়া এই হিচাপ নিকাছবোৰে স্পষ্টকৈ দেখুৱায় ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব